থাৰ্মকলৰ কাৰ্টুনবিলাকৰ পৰা মাটিখিনি উলিয়াই নতুনকৈ বাৰীখন পাতিব লাগিব। প্ৰিয় দৰ্শক, যোৱা বছৰ ছাদ ঢালাই কৰাৰ সময়ত থাৰ্মকলৰ কাৰ্টুনবোৰ ভাগি গৈছিল। সেই সময়ত ধনিয়া খেতিৰ ওপৰত এটি অভিজ্ঞতা হৈছিল। সেই অভিজ্ঞতাটো লৈ আপোনালোকৰ মাজলৈ এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ধনিয়াখিনিও আলাই আথানি হৈ আছে, মনটো বৰ দুখ লাগিছে। এইখিনি তলতে লৈ গৈ গামলাত ৰুই দিব লাগিব। এয়া ভাগি আছে। মই ইয়াৰ পৰা ধনিয়াখিনি মাটিৰে সৈতে এনেকৈ উঘালি উঘালি লৈ গৈছোঁ। বেলকনিত ৰুই দিমগৈ। পাত ছিঙি খাবলৈকে হ'ব। এইখিনি এনেকৈ লৈ গ'ল। এইখিনি চাওক, এইফালে এইখিনি আমি আগতীয়াকৈ ৰুলোঁ। এতিয়া জেগাই জেগাই ৰুই দিওঁ। আগে ধুনীয়াকৈ গাঁত এটা কৰি ল'লোঁ। এয়া চাওক, এতিয়া এই গাঁতটোতে এইখিনি এয়া বহুৱাই দিলোঁ। হৈ গ'ল, অপাৰেশ্যন ছাকচেছ। মাটি য'ত য'ত আছে গাঁতটো পুৰাই দিলোঁ। বহুৱাই দিওঁ এতিয়া। হৈ থাকিব। কাৰ্টুনটোত থকা বাকীখিনি পুলি এয়া উঘালি ল'লোঁ। গোটেইখিনি উঘালিলোঁ। চাওক, কাৰ্টুনটো চফা কৰি দিলোঁ আৰু এজোপাও নাই। ধনিয়া পানীতেই জীয়াই থাকে। এই জলকীয়াজোপা উঠে মানে এই চাৰিওফালে এতিয়া ধনিয়াখিনি ইয়াত ৰুই থৈ দিম। ধনিয়া পুলি এইদৰে উঘালি আনি ৰোৱাৰ একোটা সময় থাকে। এই পুলিকেইটা মই চ'ত মাহৰ শেষৰ ফালে ৰুইছিলোঁ, সেইকাৰণে বোধহয় বাচিলে। কিন্তু আহিন বা কাতিমহীয়া ৰুলে হয়তো নেবাচিবও পাৰে। আৰু যদি বচাবলগীয়া হয় তেতিয়াহ'লে খুব পানী দিব লাগিব, গুৰিখিনি কষ্ট পাব নালাগিব, তেতিয়া হয়তো বাচি যাব পাৰে। সেই অভিজ্ঞতাটো অৱশ্যেই মোৰ নাই। কিন্তু এটা কথা গম পাইছোঁ, পুলিবোৰ মাটিৰে সৈতে উঘালি আনিব লাগিব আৰু বহুত পানী দিব লাগিব যাতে শুকাই নাথাকে। এয়া চাওক, মই বহুত পানী দিছোঁ আৰু এনেকৈ পানী দিয়াৰ কাৰণে মোৰ পুলি এটাও মৰহি নগ'ল, এখিলা পাতো বেয়া হৈ নগ'ল। সঁচাকৈ পানীয়েই প্ৰাণীৰ প্ৰাণ। ঋতুকালীন ফুলবোৰ শেষ হৈ যোৱাৰ কাৰণে মই বেলকনিৰ টাববিলাক মোকোলাই ল'ব পাৰিলোঁ। এয়া চাওক পিছদিনাৰ দৃশ্য। এজোপা ধনিয়াও মৰহি যোৱা নাই, খুব ধুনীয়া হৈ আছে। মই আপোনালোকক আকৌ কেইদিনমানৰ পিছত দেখুৱাম। 4 দিন হৈ গ'ল, ইমান ধুনীয়া হৈ আছে। লাহে লাহে ডাঙৰ হৈছে দেই। সিঁচি দিয়া নিচিনা হৈ থাকিলে। ৰোৱা দিনাখন ভবাই নাছিলোঁ পুলিকেইটা যে এনেকৈ বাচিব আৰু ইমান ধুনীয়া হ'ব। সঁচাকৈয়ে মনটো বহুত ভাল লাগিছে। এয়া চাওক, ইমান ধুনীয়া হৈছে ধনিয়া পুলিবোৰ। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ।